নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, মা কামাখ্যা আমাৰ সকলোৰে নমস্য দেৱী আৰু আজিৰ আলোচনাৰ বিষয় হ'ল মোৰ অম্বুবাচী মেলা। অসমৰ গুৱাহাটীৰ নীলাচল পৰ্বতত মা কামাখ্যা ধামত লক্ষ লক্ষ সনাতন ধৰ্মাৱলম্বী লোক পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমাগম হয়। অম্বুবাচী মেলা আমাৰ এক অতি উচ্চস্তৰীয় ধৰ্মীয় উৎসৱ হিচাপে মা কামাখ্যা ধামত আমি উলহ মালহেৰে পালন কৰোঁ আৰু প্ৰতি বছৰেই এই মেলা পালন কৰা হয়। দেশৰ বা বিদেশৰ মঠ মন্দিৰসমূহৰ পৰাও সাধু সন্তসকলৰ সমাগম হয় এই অম্বুবাচী মেলাৰ দিনা। এই অম্বুবাচীৰ মহাসংযোগ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰেই ধৰ্মীয় উৎসৱ, য'ত পৃথিৱীৰ সকলো দেশৰ ভ্ৰমণকাৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে পুৰণি কালৰেই পৰা। অম্বুবাচীক আমতি বুলিও জনা হয়। অম্বুবাচীক জ্যোতিষ শাস্ত্ৰৰ গণনা মতে সূৰ্যদেৱ যেতিয়া মিথুন ৰাশিত ৰাশি সঞ্চাৰ কৰে, অৰ্থাৎ সূৰ্যদেৱ বৃষভ ৰাশিৰ পৰা মিথুন ৰাশিত যিদিনাখন সঞ্চাৰ কৰে তাৰ ঠিক এসপ্তাহৰ পাছতেই অম্বুবাচী পালন কৰা হয়। এইবাৰো সূৰ্যদেৱৰ 15 জুনৰ দিনা ৰাতিপুৱা 6:46:24 আৰু অদ্ৰিক মতে দিনৰ 1:54:49 মিথুন ৰাশিত সঞ্চাৰ কৰিব সূৰ্যদেৱ, আৰু ইয়াক সৰস্বতী সংক্ৰান্তি বুলিও জনা হয় বা শৰণাগত সংক্ৰমণৰ কাৰণে ইয়াক মহোদৰী সংক্ৰান্তি বুলিও জনা যায়। গতিকে 15 তাৰিখৰ পৰা 7 দিনৰ পাছত অৰ্থাৎ 22 জুনত অম্বুবাচীৰ প্ৰবৃত্তি ৰাতিপুৱা 6:02 আৰু অদ্ৰিক মতে দিনৰ 2:45 প্ৰবৃত্তি আৰম্ভ হ'ব। অম্বুবাচীৰ ভিতৰত সৰ্পভয় নিবাৰণৰ কাৰণে এৱা গাখীৰ খোৱা আৱশ্যক। অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তি পৰ্যন্ত হালযাত্ৰা, গুটিসিঁচা, গৃহপ্ৰৱেশ, গৃহাৰম্ভ, অন্নপ্ৰসন্ন প্ৰভৃতি যাত্ৰা আৰু ভূমিকৰ্ষণ শুভ কৰ্ম ইত্যাদি নিষেধ। মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হয় এই সময়খিনিত, আৰু আমাৰো যদি ঘৰত যি থাপনা আছে বা মন্দিৰ আছে দুৱাৰখন বন্ধ কৰি ৰখাটো উচিত। তুলসী গছ স্পৰ্শ কৰাও নিষেধ বা পূজা পাৰ্বণ ইত্যাদিও নিষেধ, কিন্তু ধূপ ধূনা আপোনালোকে প্ৰবৃত্তিকালত দিব পাৰে কোনো মন্ত্ৰৰ উচ্চাৰণ নকৰাকৈ। প্ৰবৃত্তিৰ জ্যোতিষ যুগ হ'ল যে সূৰ্য মিথুন ৰাশিত যিদিনাখন আদ্ৰা নক্ষত্ৰৰ প্ৰথম চৰণত পদাম্বিত হয় সেইদিনাখনেই অম্বুবাচী হয়, আৰু এই সময়ত বেদ বেদাংগ অধ্যয়নো নিষেধ। জ্যোতিব্ৰতী বিধৱা দ্বিজগণৰ পাক দ্ৰব্য ভক্ষণ নিষেধ এই সময়খিনিতেই। 22 জুনৰ দিনাৰে পৰা অম্বুবাচী মহামেলা আৰম্ভ হয়। অম্বুবাচীৰ প্ৰবৃত্তি 22 জুনৰ ৰাতিপুৱা 6:02 অদ্ৰিক মতে দিনৰ 2:45 প্ৰবৃত্তি হ'ব, আৰু নিবৃত্তি 25 জুন সন্ধিয়া 5:52 অদ্ৰিক মতে শেষ নিশা 3:05 অৰ্থাৎ 26 জুনৰ পুৱতি নিশা 3:05 নিবৃত্তি হ'ব। আৰু শাস্ত্ৰৰ মতে এই সময়তেই মৃগশিৰা নক্ষত্ৰৰ চতুৰ্থ চৰণত আই ধৰিত্ৰী ঋতুমতী হয়, আৰু তাৰ পাছতে ধৰিত্ৰী শস্য শ্যামলা হৈ উঠে। আমতিৰ পাছত নিবৃত্তিৰ দিনা ঘৰৰ দেৱ দেৱীৰ মূৰ্তিসমূহ গংগাজলেৰে স্নান কৰাই নতুন বস্ত্ৰ পৰিধান কৰালে ঘৰখনৰ কাৰণেই মংগল হয়। হিন্দু ধৰ্মৰ মান্যতা অনুসৰি দেশৰ 51খন শক্তিপীঠৰ ভিতৰত মা কামাখ্যা অন্যতম। এই মেলাত দেশ বিদেশৰ তান্ত্ৰিকসকল তন্ত্ৰ সিদ্ধিৰ কাৰণে বাহৰ পাতি লয়। মান্যতা যে তন্ত্ৰিকসকলৰ তন্ত্ৰ সাধনা যদি সম্পূৰ্ণ নহয় তেনেহ'লে এই শক্তিপীঠত যদি তেওঁলোকে তন্ত্ৰ সাধনা কৰে তেনেহ'লে সমাধানৰ দ্বাৰা তেওঁলোকৰ সিদ্ধি লাভ হয়। মা কামাখ্যাৰ আশীৰ্বাদত সকলো ভক্তৰে মনোকামনা সিদ্ধি হয়। আৰু পুৰাণৰ মতে দেৱী সতীৰ মৃতদেহটো যেতিয়া শিৱই লৈ ফুৰিছিল তেতিয়া ভগৱান বিষ্ণুই সুদৰ্শন চক্ৰৰ দ্বাৰা 51 টুকুৰা কৰি কাটি পেলাইছিল, আৰু দেশৰ বিভিন্ন ঠাইত এই টুকুৰাসমূহ ছিটিকি পৰিছিল, আৰু সেই ঠাইবোৰতে একোখন শক্তিপীঠ স্থাপন হয়। সতীৰ যোনিভাগ অসমৰ গুৱাহাটীৰ এই নীলাচল পৰ্বতত পৰিছিল। সময়ত মা কামাখ্যা দেৱালয় স্থাপন হৈছিল। জনামতে অম্বুবাচীৰ সময়ত মন্দিৰৰ মুখ্য দুৱাৰখন নিজে নিজেই বন্ধ হৈছিল,
আৰু 3 দিনলৈ এই দুৱাৰখন বন্ধ হৈ থাকে। চতুৰ্থ দিনা দুৱাৰখন খোল খায় আৰু সেই সময়ত দেৱী ৰজস্বলা হয় আৰু আগতেই যোনিভাগত দিয়া বগা কাপোৰবোৰ ৰঙা হৈ পৰে আৰু ভক্তসকলক প্ৰদান কৰা হয় এই ৰঙা কাপোৰবোৰ। সকলো ভক্তই বহুতো সৌভাগ্যশালী হৈ পৰে এই ৰজস্বলাৰ কাপোৰটুকুৰ পোৱাৰ পাছত আৰু নিজৰ মনোবাঞ্ছাও সকলোৰে পূৰ্ণ হয়। গতিকে বন্ধু বান্ধৱীসকল, সকলোৰে মা কামাখ্যাৰ আশীৰ্বাদ পুষ্ট হৈ থাকক। ধন্যবাদ।